এডিআৰই গ্ৰেড 3 29 ছেপ্টেম্বৰৰ পৰীক্ষাৰ নিয়মৰ ক্ষেত্ৰত কিছু সাল সলনি কৰা হৈছে আৰু দুটা ভাল নিউজ আছে কেণ্ডিডেটসকলৰ কাৰণে। মই ভাল নিউজটো কি আছে মই জনাম। তাৰে আগত এই নটিফিকেশ্যনটো আপোনালোকক দেখাই লওঁ যে ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা তো মোক এজনে চেণ্ড কৰিছে, তো ভাবিলোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু এই যে নটিচটো আছে এই নটিচটোৰ ভিতৰত কি লিখা আছে, ৰিভাইজ ইনষ্ট্ৰাকশ্যন ফৰ এডিআৰই 2024, ঠিক আছে। চ' এই ইনষ্ট্ৰাকশ্যনখনত কি লিখা আছে যে পাৰ্চিয়েল মডিফিকেশ্যন আৰ্লিয়াৰ ইনষ্ট্ৰাকশ্যন মেনুৱেল এডিআৰই 2024 এছঅ'পিৰ ক্ষেত্ৰত কিছু চেঞ্জেছ অনা হৈছে আৰু চেঞ্জেছৰ ক্ষেত্ৰত কি হৈছে, ইনভেজিলেটৰৰ কিছু নিয়ম কানুন দিছে, ইয়াতে চেণ্টাৰ ইনচাৰ্জৰ ক্ষেত্ৰত নিয়ম কানুন কিছু দিছে। চ' কেণ্ডিডেটসকলৰ ক্ষেত্ৰত কি নিয়ম কানুন চেঞ্জ হৈছে সেই পইণ্ট দুটা মই বেছিকেলি আপোনালোকক দেখাই দিওঁ যে টু মেজৰ চেঞ্জেছ ইয়াত দেখা পাইছে। কেণ্ডিডেটছ উইল বি এলাউড টু কেৰি দেয়াৰ কুৱেশ্যন বুকলেটছ আফটাৰ এক্সামিনেশ্যন। কৈছে এক্সামিনেশ্যনৰ শেষত আপোনালোকে কুৱেশ্যন বুকলেট ঘৰত লৈ আনিব পাৰিব। আৰু ছেকেণ্ড পইণ্টটো হৈছে কেণ্ডিডেটছ উইল বি allowed to carry transparent water bottle without labels into the examination hall center। তো কি কৈছে, আপোনালোকে পানী বটল চেণ্টাৰত পানী বটল লৈ চেণ্টাৰত সোমাব পাৰিব আৰু এক্সাম দিব পাৰিব, কিন্তু পানী বটলটো ট্ৰান্সপাৰেণ্ট হ'ব লাগিব। পানী বটলৰ ওপৰত কোনো লেবেল থাকিব নোৱাৰিব, কোম্পানীৰ কোনো লগো থাকিব নোৱাৰিব, কোনো লেবেল থাকিব নোৱাৰিব। সেইটো গুচাই লৈহে আপুনি ট্ৰান্সপাৰেণ্ট একেবাৰে হোৱাইট কালাৰৰ প্লেইন ট্ৰান্সপাৰেণ্ট যাতে পানীটো দেখা যায় এনেকুৱা বটল নল'ব। ব্লু কালাৰৰ বটল লৈ গ'ল যে পানী দেখাই নাযায় ভিতৰত কি আছে, তেতিয়া কিন্তু সেইটো কিন্তু ইলিজিবল নহ'ব, ভিতৰত সোমাবলৈ নিদিব, ঠিক আছে। আপুনি এটা ৰেড কালাৰৰ বটল লৈ গ'লে পানী দেখাই নাযায়, ঠিক আছে, সেইটো কিন্তু আপোনাক এলাউ নকৰিব। একদম হোৱাইট কালাৰৰ বটল লৈ যাব যাতে পানী দেখা যায় আৰু কোনো ধৰণৰ চিল ঠিল যাতে নাথাকে, ঠিক আছে। সেইখিনি গুচাই লৈ আপোনালোকে পানী লৈ যাব পাৰিব। কাৰণ যিমান গৰম পৰিছে দেখিছে নহয়, ইমান গৰমত পানী কিন্তু খুব প্ৰয়োজন হয়। কাৰণ এক্সামিনেশ্যন চেণ্টাৰত দেখা গৈছিলে বহুত কেণ্ডিডেটৰ পানীত অসুবিধা হৈছিলে, ঠিক আছে। তো পানী যদিও যোগান ধৰা হৈছিলে, কিন্তু গৰমৰ ভিতৰত পানীৰ বেছি প্ৰয়োজন হয় নহয় জানো, তো ডিহাইড্ৰেশ্যন হৈ যায় বডিটো। সেইকাৰণে কি কৰিব, পাৰিলে পানী কেৰি কৰাটো খুব ভাল এটা ষ্টেপ হয়। পানীটো লৈ গ'লে ডেফিনেটলি বেটাৰ হ'ব। অকল ইয়াতে পইণ্ট এটা মেনশ্যন কৰিছে ওপৰৰ পিনে যে কৈছে যে পানীৰ বটলটো আপোনালোকে লৈ যাব কেয়াৰফুলি যাতে আপোনাৰ OMR শ্বীটত পানী ড্ৰপছ নপৰে, ঠিক আছে। এজ দেয়াৰ প্ৰভিজন দ্য নেগেটিভ মাৰ্কিং ৰং আনচাৰ, নেগেটিভ মাৰ্কিঙৰ কথা কিছু কৈছে, ঠিক আছে। তাৰপিছত এডমিট কাৰ্ডৰ কথা কৈছে ইয়াতে যে একচেপ্ট ফৰ এডমিট কাৰ্ড প্ৰুফ অফ আইডেণ্টিটি এণ্ড ব্লু এণ্ড ব্লেক বল পইণ্ট পেন, ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল উইদাউট লেবেল, প্লাষ্টিক কাৰ্ড, ডেবিট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, মিনিমাম এমাউণ্ট অফ কেছ উইল বি এলাউড টু বি টেকেন ইনচাইড দ্য এক্সামিনেশ্যন হলত আপোনালোকে এইকেইটা বস্তু লৈ যাব পাৰিব, ঠিক আছে। আৰু ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত কিছু কথা কৈছে ইনভেজিলেটৰসকলক বা ছিকিউৰিটি গাৰ্ডসকলক যে কেনেকৈ আপোনালোকৰ হেৰি কৰিব লাগিব। যোৱা লখিমপুৰৰ এটা ঘটনা ঘটিছিলে নহয় জানো আপাৰ অসমৰ, তো সেইটো যাতে পুনৰাবৃত্তি নহয় সেইকাৰণে ইয়াতে কিছু ইনষ্ট্ৰাকশ্যন দিয়া আছে। চ' আমি ইয়াৰ পৰা মেইন ইনষ্ট্ৰাকশ্যন দুটা এইটোৱে বুজি পালোঁ যে কুৱেশ্যন বুকলেট ধুনীয়াকৈ ঘৰত লৈ আহিব পাৰিব, ইটছ আ ভেৰি গুড নিউজ। আৰু লগতে ট্ৰান্সপাৰেণ্ট পানী বটল লৈ এক্সাম চেণ্টাৰত সোমাব পাৰিব, ঠিক আছে। আৰু লগতে প্ৰিপেৰেশ্যন আপোনালোকে কৰি আছে। চাওক মেইনলি হৈছে ষ্ট্ৰেটেজি যদি ভাল নাথাকে এক্সাম কিন্তু বেয়া হ'ব। চাওক আমি যদি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাৰ কথা কওঁ, হায়াৰ ছেকেণ্ডেৰী লেভেলৰ বহুতো পৰীক্ষা বেয়া হ'ল। ভাল মেথছ জনা কেণ্ডিডেটে পৰীক্ষা বেয়া কৰি থৈ আহিলে। কিয় বেয়া কৰি থৈ আহিলে? কাৰণ ইয়াতে বহুত কথা ষ্ট্ৰেটেজিত আপুনি মিষ্টেক কৰি পেলালে। ষ্ট্ৰেটেজি লৈ মই ভিডিঅ' এটা প্ৰভাইড কৰিম, ঠিক আছে, আজি ৰাতি নহ'লে টুমৰো, ঠিক আছে, যে কি ষ্ট্ৰেটেজি ফ'ল' কৰিব লাগিব। ভাল কেণ্ডিডেটৰ এক্সাম বেয়া হৈছে। মেথছটো 12টা 15টা 20টা কুৱেশ্যন এৰি থৈ আহিছে, কাৰণ কি গোটেইখিনি মই ক'ম নেক্সট ভিডিঅ'টোত। চেনেলটো আপোনাৰ ছাবস্ক্ৰাইব কৰি ৰাখক। যদি আপোনালোকে মক টেষ্ট দিব বিচাৰে গ্ৰেজুৱেট লেভেলৰ, হায়াৰ ছেকেণ্ডেৰী লেভেলত আমি যেনেকুৱা কুৱেশ্যন পেটাৰ্ণ চালোঁ, সেই কুৱেশ্যন পেটাৰ্ণ চাই যে গ্ৰেজুৱেট কেনেকুৱা হ'ব পাৰে তাৰে এটা গ্ৰেজুৱেট লেভেল মক টেষ্ট হ'ব অহাকালি ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে। আমাৰ পৰীক্ষা 29 ছেপ্টেম্বৰত 9টাৰ পৰা 12টালৈকে আছে। ছেম পেটাৰ্ণত মক টেষ্টৰ টাইম দিয়া হৈছে 9টাৰ পৰা 12টালৈকে। 9টাত আপোনালোকৰ কুৱেশ্যন আপলোড হ'ব প্ৰাইভেট টেলিগ্ৰাম গ্ৰুপত। 12টাত এক্সাম শেষ হ'ব, শেষ বুলি কোৱা হ'ব। PDF ফৰ্মেটত থাকিব। এই গ্ৰেজুৱেট লেভেল মক টেষ্ট যদি দিব বিচাৰে অনলি 20 rupees, ঠিক আছে। আপোনালোকে এই নাম্বাৰত হোৱাটছআপ কৰি দিব 8638692405। হোৱাটছআপ কৰিলে আপোনালোকে কেনেকৈ আপোনালোকে এইটো হেৰি কৰিব পাৰিব মই কৈ দিম। খালি লিখি দিব যে গ্ৰেড 3 মক টেষ্ট লাগে 8638692405, অনলি 20 rupees। অহাকালি অসমীয়া মিডিয়াম আৰু ইংৰাজী মিডিয়াম দুইটা মিডিয়ামতে মক টেষ্টটো এভেইলেবল হ'ব, ঠিক আছে। তাৰপিছত ইণ্ডিভিজুৱেল ৰেংক প্ৰভাইড কৰে। এক্সাম শেষ হোৱাৰ পিছত আপোনালোকে লিংক দিয়া হ'ব, মাৰ্কছখিনি আপোনালোকে দিব তাত, দেন ৰেংক প্ৰভাইড কৰিম যে কোনে কিমান ৰেংক পালে, ঠিক আছে। চ' ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে আপোনালোকৰ এই এক্সাম ইনষ্ট্ৰাকশ্যনখিনি এতিয়ালৈকে গম পোৱা নাই যে নতুন চেঞ্জেছ আহিছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই পানী বটলৰ এই অসুবিধাটো সৃষ্টি নহয়। যিসকলৰ পানী পিয়া বেছিকৈ লাগে, ডেফিনেটলি লাগিবই, তেওঁলোকে যাতে পানী লৈ যাব পাৰে, ঠিক আছে। তো থেংক ইউ ছ' মাছ।